জনাই আছো এটা খুব গুৰুত্বপূৰ্ণ খবৰ যে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ যি পৰীক্ষাৰ তাৰিখ হেতু ঘোষণা হৈছে সেবাৰ তৰফৰ পৰা তো হেতু অফিচিয়েল নোটিফিকেশন ওলাইছে যে কেতিয়া হ'ব পৰীক্ষাটো তো আপোনালোকে মনত ৰাখিব আৰু ক'ত চেণ্টাৰ থাকিব সকলো মই এইটো ভিডিঅ'ত জনাই দিম তো আপোনালোকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাব তো বলক ভিডিঅ'টো আৰম্ভ কৰো এটো চাব পাৰিছে বোৰ্ড অফ সেকেন্ডাৰী এডুকেশন আসাম গুৱাহাটী তাৰ পিছত নাম্বাৰ দি আছে ডেট হল 16 জুলাই To the district commissioners চাব পাৰিছে বজালি বাক্সা বিশ্বনাথ কাছাৰ চৰাইদেউ চিৰাং দৰং ধেমাজি ডিব্ৰুগড় ডিমা হাছাও গোলাঘাট যোৰহাট কামৰূপ মেট্ৰো কাৰ্বি আংলং কোকৰাঝাৰ লখিমপুৰ মাজুলী নলবাৰী শিৱসাগৰ শোণিতপুৰ তামুলপুৰ তিনচুকীয়া ওদালগুৰি ৱেষ্ট কাৰ্বি আংলং আদি ডিস্ট্ৰিক্টৰ যিসকল ডিস্ট্ৰিক্ট কমিশনাৰ আছে আয়ুক্ত আছে তেওঁলোকলৈ পঠাইছে সাবজেক্ট টু চাও কন্ডাক্ট অফ ৰিক্ৰুটমেন্ট এক্সামিনেশন ফৰ ক্লাছ 3 এণ্ড ক্লাছ 4 পোস্টস অফ গভৰ্নমেন্ট অফ আসাম এণ্ড এৰেঞ্জমেন্ট দেয়াৰিন অৰ্থাৎ তেওঁলোকক জনাইছে যে ক্লাছ 3 আৰু ক্লাছ 4ৰ পৰীক্ষা যাতে ঠিকমতে মানে অনুষ্ঠিত কৰিব পৰা যায় তেওঁলোকে সকলো ধৰণৰ মানে ব্যৱস্থা কৰিবৰ কাৰণে জনোৱা হৈছে তো ইয়াত যিকেইটা ডিস্ট্ৰিক্ট দিয়া আছে আপোনালোকে ইয়াত চাব পাৰিছে হয়তো এইকেইটা ডিস্ট্ৰিক্টতে পৰীক্ষা হ'ব আৰু যিবিলাক ডিস্ট্ৰিক্টৰ নাম ইয়াত নাই হয়তো তেনেকুৱা ডিস্ট্ৰিক্টত পৰীক্ষা নহবও পাৰে তো এইটো খাটাংকৈ ক'ব নোৱাৰো যেহেতু এইকেইটা ডিস্ট্ৰিক্টক মানে নিৰ্দেশ দিয়া হৈছে এই কাৰণে কৈছো তো পিছত চাও কি লিখা আছে ম্যাডাম স্যার আই এম ডাইৰেক্টেড টু ইনফৰ্ম ইউ that we have been given responsibilities to conduct recruitment examination for class 3 and class 4 posts of various department of government of Assam accordingly preparatory work is under progress and date of this recruitment examination has been finalized as below অৰ্থাৎ চৰকাৰে কৈছে যে অৰ্থাৎ তেওঁলোকে জনাইছে যে আৰু ক্লাছ 4ৰ বিভিন্ন পোষ্টৰ কাৰণে যিবিলাক পৰীক্ষা হেবিলাক তলত দিয়া সূচীমতে অনুষ্ঠিত হ'ব গতিকে তাৰ যিবিলাক কাম কৰিব লাগে এখিনি যাতে এতিয়াৰ পৰা কাম আৰম্ভ কৰে আৰু সকলো ধৰণৰ এৰেঞ্জমেন্ট জাজুকাৰ এতিয়াৰ পৰা কৰা আৰম্ভ কৰে সেই কাৰণে ডিস্ট্ৰিক্ট কমিশনাৰ সকলক জনাইছে তো এটো চাব পাৰিছে এছএলআৰসি গ্ৰেড 3 ডেট 15/9/2024 অৰ্থাৎ 15 সেপ্টেম্বৰ তাৰিখে হ'ব পেপাৰ এটো চাব পাৰিছে পেপাৰ 3 ক্লাছ 12 লেভেল পোস্টস অৰ্থাৎ গ্ৰেড 3 যিসকলে হায়াৰ সেকেন্ডাৰী পাস পোস্টত এপ্লাই কৰিছিলে তেওঁলোকৰ পৰীক্ষা হ'ব 15 সেপ্টেম্বৰ তাৰিখে মনত ৰাখিব আৰু কিমান ক্যান্ডিডেট আছে 11,23,204 জন তাৰ পিছত 29/9/2024 তাৰিখে পৰীক্ষা হ'ব পেপাৰ 4 অৰ ব্যাচেলাৰ্স ডিগ্ৰী লেভেল পোস্টস ফার্স্ট হাফ অর্থাৎ যিসকলে গ্ৰেজুৱেট পোষ্টত অৰ্থাৎ ডিগ্ৰী পাস কৰাৰ হেৰিত এপ্লাই কৰিছিলে তেওঁলোকৰ পৰীক্ষা হ'ব ফার্স্ট হাফ মানে হয়তো আগবেলা হ'ব তাৰ পিছত এইটো ক্যান্ডিডেটৰ সংখ্যা কিমান আছে 5,29,989 তাৰ পিছত পেপাৰ 5 ড্ৰাইভাৰৰ যেটো পোষ্ট এটো সেকেন্ড হাফত হ'ব হয়তো বাটিবেলা হ'ব তো এটো পোষ্ট ক্যান্ডিডেট কিমান আছে চাওক 2,04,091 জন তাৰ পিছত এছএলআৰসি 4 অৰ্থাৎ 4th গ্ৰেডৰ পৰীক্ষা এটো হ'ব 27/10/2024 তাৰিখ অৰ্থাৎ 27 অক্টোবৰ তাৰিখে হ'ব এটো এইচএসএলসি লেভেলৰ যিখিনি পোষ্ট আছিল তাত যিসকলে এপ্লাই কৰিছিল এটো পেপাৰ 1 ফার্স্ট হাফ অর্থাৎ আগবেলা হ'ব সকে তো এটো কিমান ক্যান্ডিডেট আছিল চাও 8,27,031 জন আৰু পেপাৰ 2 ক্লাস 8 লেভেল পোস্ট যেটো সেকেন্ড হাফত হ'ব এটোত আছে 5,52,002 জন ক্যান্ডিডেট তো এটো চাব পাৰিছে পৰীক্ষাখিনি মনত ৰাখিব কেতিয়া হ'ব তাৰ পিছত কি লিখিছে চাও you may be awarded number of candidates for both the categories of exam is fairly high and hence extra care is to be taken for selecting the examination venues for this purpose during selecting the examination center the following points to be considered যেহেতু ইয়াত লিখিছে যে ক্যান্ডিডেটৰ সংখ্যা বহুত বেছি গতিকে তেওঁলোকে যাতে ভালকৈ মানে পৰীক্ষাটো চলোৱাৰ কাৰণে ব্যৱস্থা কৰে যাতে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয় So the examination centers should have proper boundary wall অর্থাৎ পরীক্ষা কেন্দ্র যাতে মানে boundary wall থাকে examination centers with minimum capacity of 250 candidates is to be considered calculating 3 candidates per bench wherever possible আৰু এটা পৰীক্ষা কেন্দ্ৰত যাতে 250 জন পৰীক্ষাৰ্থী বহিব পাৰে আৰু এটা বেঞ্চত 3 জন কৈ however in case of examination center having capacity more than 50 candidates is to be considered even if there is porous or partially boundary wall the boundary wall will be repaired before the examination যদি কোনো এটা পৰীক্ষা কেন্দ্ৰত 500 পৰীক্ষাৰ্থী বহিব পৰা ব্যৱস্থা থাকে তেতিয়া হলে তাতো যদি বাউন্ডারি ওয়াল থাকে বা
আংশিকভাৱে বাউণ্ডাৰী ৱাল থাকে তো সেইখিনি যাতে ৰিপেয়াৰ কৰি দিয়ে পৰীক্ষা হোৱাৰ আগতে Preference should be given the examination centers where CCTV facility is available in the surrounding area. আৰু তেনেকুৱা পৰীক্ষা কেন্দ্ৰত অগ্ৰাধিকাৰ দিব কৈছে যিবিলাকৰ আহে পাহে CCTV camera আছে. Examination centers are to be within 10 km radius of the nearest PS or POP. অৰ্থাৎ পুলিচ আৰক্ষী নিবেশ য'ত আছে তাৰ 10 কিলোমিটাৰ বেহাৰ্ডৰ ভিতৰত যাতে পৰীক্ষা কেন্দ্ৰটো থাকে. Good road communication and public transportation facility is to be considered while selecting the examination centers. আৰু য'ত মানে অহা যোৱাৰ সুব্যৱস্থা আছে যাতায়াতৰ সুব্যৱস্থা আছে তেনেকুৱা পৰীক্ষা কেন্দ্ৰ যাতে কনসিডাৰ কৰে. তো এইখিনি আছিলে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পৰীক্ষাৰ সময়সূচী সম্পৰ্কীয় আৰু ক'ত ক'ত হ'ব এইটো চাগে অলপ গম পাইছি. তো ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব. থ্যাংক ইউ.